যোৰহাট সমষ্টিৰ প্ৰতিবেদনক লৈ বিপৰীত মেৰুত দুই অগপ বিধায়ক প্ৰতিবেদনক মান্যতা প্ৰদীপ হাজৰিকাৰ প্ৰতিবেদনৰ স্বাক্ষৰক অস্বীকাৰ ভৱেন্দ্ৰনাথ ভৰালীৰ প্ৰতিবেদনক লৈ বিজেপি অগপৰ ভিতৰ চৰাত ব্যাপক চৰ্চা যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনৰ পৰ্যালোচনাৰ প্ৰতিবেদনক লৈ এতিয়া বিজেপি আৰু অসম গণ পৰিষদৰ ভিতৰ চৰাত চলিছে ব্যাপক চৰ্চা বিজেপি মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰী দল অসম গণ পৰিষদে লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত নিজাকৈ কৰা পৰ্যালোচনাত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ কম ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি উল্লেখ কৰিছে ইয়াৰ কাৰণো প্ৰতিবেদনত উল্লেখ কৰা হৈছে তদুপৰি নিৰ্বাচনটোত বিজেপি কৰ্মীয়ে সহযোগ নকৰা বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে আঞ্চলিক দলটোৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে দাখিল কৰা এই প্ৰতিবেদন ইতিমধ্যে ৰাজহুৱা হৈছে উল্লেখ্য দুয়োগৰাকী বিধায়ক যোৰহাট সমষ্টিৰ দায়িত্বত আছিল লক্ষণীয়ভাৱে প্ৰতিবেদনখনত প্ৰদীপ হাজৰিকাৰ নামটো আছে যদিও তেওঁৰ স্বাক্ষৰ নাই আনহাতে ভৱেন্দ্ৰনাথ ভৰালীৰ নামৰ লগতে স্বাক্ষৰো আছে এই প্ৰতিবেদনক মান্যতা দি প্ৰদীপ হাজৰিকাৰ মন্তব্য যিবোৰ কথা লিখা হৈছে মই থাকোঁতেই হৈছে সেইখনটোতো হয় কাৰণ যে ৰিডিং যিবিলাক দিছে এইবিলাকতো মই থাকোঁতে হৈছে না হাতে যিবিলাক ৰিডিং ওলাইছে এতিয়া ৰিডিংটো কেনেকৈ আজি এতিয়া ধৰক থাওৰা কনষ্টিটিউঞ্চি বা আজি মাৰমৰা কনষ্টিটিউঞ্চি আজি বা মাজুলী কনষ্টিটিউঞ্চি তেওঁলোকৰ তাৰপৰা যিখিনি মানুহে ৰিপ্ৰেজেণ্ট কৰিছে তেওঁলোকে যিটো দিছে সেইটো তাত নোট কৰিছে প্ৰচিডিং কৰিছে সেই প্ৰচিডিঙৰ পৰাহে সেইটো বনাই দিছে প্ৰতিবেদনৰ সন্দৰ্ভত ক'বলৈ গৈ আমগুৰি সমষ্টিৰ বিধায়কগৰাকীয়ে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত মিত্ৰতা থাকিলেও ই যে গাঢ় নহয় সেই কথা প্ৰকাশ কৰিছে এইবাৰ অগপৰ বিজেপিৰ যিটো সম্পৰ্ক আপুনি উজনি অসমত যিটো দেখিলে ২৪ৰ ইলেকশ্যনত সেইটো একে পৰ্যায়ত থাকিলে ২৬লৈ ছাকচেছফুল হ'বনে মানে ফ্ৰেণ্ডশ্বিপটো কি আছে ফ্ৰেণ্ডশ্বিপটো আচলতে ইমান গাঢ় বুলি যিটো কয় গাঢ় ফ্ৰেণ্ডশ্বিপটো এতিয়ালৈকে মই ভাবোঁ যে আমি কৰি ল'ব পৰা নাই বিজেপিৰ লগত সেইটোত মানে দুয়োটা পাৰ্টীয়ে আৰু অলপমান ৱৰ্ক কৰিব লাগিব ইপিনে প্ৰতিবেদনখনৰ সন্দৰ্ভত প্ৰদীপ হাজৰিকাৰ বিপৰীত মেৰুত অৱস্থান ভৱেন্দ্ৰনাথ ভৰালীৰ বিধায়কগৰাকীৰ মন্তব্য তেওঁলোকে কোনো লিখিত প্ৰতিবেদন দিয়া নাই লগতে যিটো চহী দেখুওৱা হৈছে সেইটো তেওঁৰ চহী নহয় ইয়াক ৰাজনৈতিক চক্ৰান্ত বুলি প্ৰকাশ কৰি বিধায়কগৰাকীৰ মন্তব্য সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বহুত কিবা কিবি হৈছে মোক ৰাজনৈতিকভাৱে হত্যা কৰাৰ বাবে কোনোবাই এনে কাম কৰিছে এতিয়া মই অলপ আচৰিত হৈছোঁ মোৰ চহীটো তাত দিছে কিন্তু সেইটো মোৰ চহী নহয় মোৰ চহী নহয় সেইটো অঁ দেখুৱাইছে নাই দেখুৱাইছে টাইপ মাৰা প্ৰতিবেদন মোৰ চহী নহয় কিন্তু সেইটো মোৰ চহীটো আপোনাৰ ৰাইজে জানে দেখিছে চহী সেইটো মোৰ নহয় তেনেধৰণে প্ৰকাশ কৰাত মই ভাবিছোঁ ৰাজনৈতিকভাৱে হয়তো মোক হালাল কৰিবলৈকে কোনোবাই কৰিছে মোৰ অলপ সন্দেহ মই ৰাজনৈতিকভাৱে আচলতে বৰ্তমান ডিলিমিটেশ্যনৰ পিছত বহুত কিবা কিবি হৈছে গতিকে ৰাজনৈতিকভাৱে এইজনক যদি অকণ বহাই থ'ব পাৰোঁ এতিয়াই সুবিধা গতিকে তেনেকুৱা ধৰণৰ ৰাজনৈতিক কিবা এটা চক্ৰান্ত হৈছে বুলি মই ভাবোঁ প্ৰদীপ হাজৰিকাই চহী কৰা নাই অকল মোৰ চহীটোৱে মাৰিছে তাত আলোচনা কৰাৰ কথা নাই দিয়া চহী নাই মৰা উল্লেখ্য অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিটো সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল কাৰণ সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী আছিল গৌৰৱ গগৈ 19 এপ্ৰিলত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে সমষ্টিটোত ভোটগ্ৰহণ সম্পন্ন হয় সমষ্টিটোত বিজেপিৰ বৰ্তমানৰো সাংসদ তপন কুমাৰ গগৈ আৰু গৌৰৱ গগৈৰ মাজত তীব্ৰ যুঁজ হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাসহ সমষ্টিটোৰ দায়িত্বত থকা জলসম্পদ জলসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই তপন কুমাৰ গগৈ ৩-৪ লাখ ভোটত জয়ী হ'ব বুলি দাবী কৰি আহিছে তাৰ বিপৰীতে অসম গণ পৰিষদে নিৰ্বাচনী পৰ্যালোচনাৰ প্ৰতিবেদনত তপন কুমাৰ গগৈ অতি কম ভোটতহে জয়ী হ'ব বুলি উল্লেখ কৰা কথাই বিজেপিৰ অংকত আউল লগাইছে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট